আজি ঘৰৰ পৰা ওলালোঁ নিজৰ কৰ্মস্থলীলৈ প্ৰায় এনেই খোজকাঢ়োঁ চুগাৰৰ কাৰণে খোজকাঢ়িব লাগে 1 কিলোমিটাৰমান হ'ব খোজকাঢ়ি যাওঁ আৰু বিশেষকৈ আজি ৰাতিপুৱা কি কৰিলোঁ মানে আপোনালোকে চাব আহি গ'লোঁ ধুনীয়া পৰিৱেশ শুকান বাগান নহয় মানে চাব আজি ৰাতিপুৱা বিশেষকৈ আপোনালোকলৈ এটা বিশেষ ভিডিঅ' আগবঢ়াইছোঁ ভিডিঅ'টো চলাই নিশ্চয় উপকৃত হ'ব ধন্যবাদ চাই থাকিব কাৰণ বিশেষ এটা আজি মই সপোনত পাইছিলোঁ সপোনত পোৱা এই ঔষধটো বিশেষকৈ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ পুৱাই ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই এইটো আমাৰ কীৰ্তন ঘৰ গতিকে চাকি বন্তি জ্বলাই কৰিলোঁ এতিয়া ক্ৰমান্বয়ে বস্তুটো আৰম্ভ কৰিছোঁ এইজোপা গছ আমাৰ কীৰ্তন ঘৰৰ ওচৰতে আছে আৰু গছজোপাৰ পৰা বিভিন্ন প্ৰক্ৰিয়াৰে ইয়াক গ্ৰহণ কৰিলে বিশেষকৈ সুফল পোৱা যায় যিসকলৰ চুগাৰ আছে চুগাৰটো ভাল হৈ যিসকলৰ তেজৰ প্ৰব্লেম আছে তেজৰ ভাল হ'ব যিবিলাকৰ পেটত অসুখ হৈ আছে সেইখিনিও ভাল হ'ব তাৰোপৰি যাৰ দাঁতৰ বিষ আছে দাঁতৰ বিষখিনিও ভাল হ'ব আৰু যাৰ বিশেষকৈ ৰাতি টোপনি নাযায় সেই টোপনি নোযোৱা সকলৰ ৰাতি যদি ইয়াক চেপি এগিলাচ খোৱা যায় গতিকে সেই টোপনিটো আপোনাৰ ধুনীয়া ভাল হ'ব গতিকে এইটো কাটি ল'লোঁ কমনে চাওক অন্য এজোপা কাটিব আৰম্ভ কৰিছোঁ গতিকে কাটি লৈছোঁ অন্য 15 জোপা কাটি এনেকৈ প্লেটত বহাই লৈ গৈছোঁ এইটো কাটাটো হৈ গৈছে প্ৰায় কাটাটো হৈ গৈছে আৰু এতিয়া কাটাৰ পিছত এই বস্তুটো আমি লৈ যাম বিশেষকৈ কাটা হৈ গৈছে আৰু এইখিনি প্ৰায় বহুতখিনি গছে আমি ইয়াতে ৰোৱা আছে এতিয়া চাফা কৰিব লাগিব মজাকৈ ধুই লৈছোঁ ধুই মানে ইয়াৰ বাকলিটো অলপ এৰুৱাই দিম এৰুৱাই দিয়াৰ পিছত তাৰ যিটো বিজলুৱা ৰস ল'ব সেই বিজলুৱা ৰসটো যদি গালত মহিলাসকলৰ গালবিলাক যথেষ্ট নিমখ হ'ব আৰু যদি শালমইনা হৈছে সেই শালমইনাখিনিও ক্ৰমানে নাইকিয়া হ'ব পুনৰ এইখিনি ধুই লৈ আহিলোঁ আনি লৈ ঠিক ইয়াৰ যিখিনি কাঁইটৰ বস্তুখিনি আছে এনেকৈ কাটি ল'লোঁ কাটি লৈ আগপকণ কাটি ৰাখিলোঁ ইয়াৰ এটা চাম পুনৰ কাটি লোৱাৰ পিছত এনেকৈ বগা চাম এটা ওলালে দেখিছোঁ বগা চাম কাটি ল'লোঁ কাটি লৈ এতিয়া এইখিনি বহুকেইটা কাটি ল'লোঁ কাটি লোৱাৰ পিছত অলপ পানী দি ধুই ল'লোঁ অলপ পানী দি ধুই লৈ ইয়াত এতিয়া ক্ৰমান্বয়ে পিছটা আৰম্ভ কৰি দিলোঁ এটা বিজলুৱা ৰস ওলাইছে গম পাইছে বিজলুৱাখিনি এইখিনি আমি গিলাচত ল'লোঁ লৈটোত ভৰাই গ'লোঁ এবাৰ যিখিনি ৰস ওলাইছিলে
এইখিনি মানে ইয়াত ভৰাই গ'লোঁ ভৰাই যোৱাৰ পিছত চেপি দিম সোনকালে হ'বৰ কাৰণে এইটো ওলাইছে মানে ওলাইছে চেপি আছোঁ ক্ৰমান্বয়ে আধা গিলাচমান হৈছে চেপি আছোঁ ক্ৰমান্বয়ে শেষ কৰিব তাৰপৰা ক্ৰমান্বয়ে চাকি ল'লোঁ চাকি লৈ গৰম কৰিলোঁ তিতা বস্তুটো কি গম পালানে এই বস্তুটো আছিলে এল'ভেৰা গতিকে এতিয়া খালী পেটতে এল'ভেৰা পিচি আমি গ্ৰহণ কৰিলোঁ পিচি ল'লোঁ গ্ৰহণ কৰিলোঁ অত্যন্ত তিতা যিসকল ব্যক্তিয়ে ৰাতি শোৱাৰ সময়ত এগিলাচ এল'ভেৰা ৰস তিতি মানে চেপি কৰি পেলাই কোনো নিমখ চিমখ নিদিয়াকৈ খায় বা ৰাতিপুৱা খালী পেটত খাই কোনোদিন তেওঁৰ পেটৰ অসুখ নহয় তাৰোপৰি চুলিবোৰ ধুনীয়া ভাল হ'ব চকু ভাল হ'ব সম্পূৰ্ণ স্কিন ভাল হ'ব তাৰোপৰি আপোনাৰ গেছ থাকিলে গেছ ভাল হ'ব তাৰপৰা ইয়াৰ উপৰি বিশেষকৈ আপোনালোকৰ ডায়েবেটিছ যিসকলৰ চুগাৰ আছে চুগাৰটো ভাল হ'ব গতিকে সকলোৱে এনেধৰণে গ্ৰহণ কৰক ধন্যবাদ স্বাস্থ্যক্ৰম